ন্যায় ক্ষেত্ৰতে হওক বা ৰাজনীতিৰ ক্ষেত্ৰত কি ক'ব? সেইটোতো আমাৰ বুকুত একুৰা ক্ষোভৰ জুই জ্বলি আছে, মানে উদগীৰণ হওঁ হওঁ লাগে, কিন্তু ওলাই আহিব খোজে ক্ষোভৰ জুই কৰা। কিন্তু কথা হ'ল মানে আমি ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিছো, আমি যাতে ন্যায় পাওঁ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছো, সদায় চিঞৰি আছো। আৰু পুলিচ ৰাজনীতিৰ কথা কৈছে, অসমৰ আকাশে বতাহে এতিয়া জুবিন গাৰ্গক লৈ, আমাৰ প্ৰাণৰ শিল্পীজনক লৈ পিনে এতিয়া ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে। মই কেৱল শাসক বিৰোধী নহয়, চব দলৰ কথা কৈছো দেই। চবে কিন্তু মানে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব বিচাৰি আছে, কিন্তু এইটো মানে অনুচিত আছিলে এইটো কৰাটো। আমি বিচৰা নাছিলো, কাৰণ আমি এতিয়াও ভাবো জুবিন গাৰ্গক লৈ যিবিলাকে ৰাজনীতি কৰিব বিচাৰে তেওঁলোকে কিন্তু ধ্বংসহে হ'ব। কাৰণ জ্বলন্ত পুৰা জুই আছিলে জুবিন গাৰ্গ, জ্বলন্ত এটা নক্ষত্ৰ আছিলে জুবিন গাৰ্গ, সেই কথাটো জানে। আৰু পলিটিক্স ভাল নাপায়, তেওঁ কৈছিলে বহুদিন আছে, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, জাতিৰ মাটিৰ গান গুণগুণাও, পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ, পলিটিক্স নকৰিবা বন্ধু। এই কথাটো তেওঁ তেতিয়াই কৈ থৈ গৈছে। গতিকে এতিয়া তেওঁৰ নামত পলিটিক্স কৰাটো আমি বিচৰা নাই। আমি তেওঁ সান্নিধ্য পাইছিলো, তেওঁ তেওঁ শিষ্য বুলি কৈছো আমি। জুবিন গাৰ্গক আমি এতিয়া গুৰু হিচাপে মাতিছিলো, যদিও বয়সত প্ৰায় সমানে হ'ম, তথাপিও গুৰু হিচাপে মানিছিলো। মোৰ গোটেই গানখিনি মই যিমান বাতি ভৰাই চেখাবিৰ পৰা শেষৰ মৰিলং মৰিলংলৈকে গোটেই গানখিনি লিখিলো। তেখেতে যদি গাই নিদিলে হ'লে গানখিনি মই বিপিন চাওদাং হ'ব নোৱাৰো। শেহতীয়া কিবা নতুন বছৰ, এইকালি নতুন বছৰ বুলি কিবা আছে নেকি পৰিকল্পনা বা গীত আছে নেকি? পৰিকল্পনা কৈছো, অসমৰ বাপতি সাহোন বিহুটোতো আমি জীয়াই ৰাখিবই লাগিব। গতিকে যোৱাকালি মই জুবিন গাৰ্গৰ নামতে জুবিন গাৰ্গে নাহৰখন কৰিছিলে, তাতে আমি গানো বনাইছিলো। কিন্তু তেখেতৰ অনুপস্থিত নথকা অৱস্থাতো আমি কামটো কৰিবই লাগিব, নহলে তেখেতে আমাক মানে কি বুলি ভাবিব। গতিকে আমি কালি মই নাহৰখন কৰিছো, আশা কৰিছো অসমৰ ৰাইজে আদৰি লৈ